নমস্তে ৰাইজ আপোনালোকক সকলোকে মোৰ নতুন চেনেলটিলৈ স্বাগতম আজি এই ভিডিঅ'টোত আমি ক্লাছ 9 ৰ এনচিইআৰটি বুকখনৰ পৰা এটি কোৱেশ্চন কৰিবলৈ গৈ আছো আৰু যেটো ফাৰ্স্ট পেজখন চাই আপোনালোকে ধাৰণা এটা কৰিব পাৰিছে যে ফেক্টৰাইজেশ্যন অফ কিউবিক ইকুৱেশ্যন আমি আজি শিকিব গৈ আছো সো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো এক্সাৰসাইজ 2.4 এটি প্ৰশ্ন a cube plus 13a square plus 32a plus 20 এই কোৱেশ্চনটো সোৱাৰ লগে লগে আপোনালোকে ডিসাইড কৰিব লাগিব ইয়াৰ ডিগ্ৰীটো কিমান so here you can see ইয়াৰ হাইয়েষ্ট পাৱাৰ ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ a cube আছে বাকিবোৰ a square a আছে গতিকে হাইয়েষ্ট পাৱাৰ যিমান হ'ব আমাৰ ইকুৱেশ্যনটোৰ ডিগ্ৰী হেতু হ'ব গতিকে এই ইকুৱেশ্যনটোৰ ডিগ্ৰী হ'ব 3 আৰু যদি ডিগ্ৰী 3 হয় then this equation will be called as cubic equation নহয় এটা cubic equation আৰু quadratic equation দুইটা বেলেগ বেলেগ যোনবোৰ ইকুৱেশ্যনৰ হাইয়েষ্ট পাৱাৰ 2 থাকিব a square plus 2ac এটো এটা পলিনোমিয়েল এটো এটা quadratic equation যেটো হাইয়েষ্ট পাৱাৰ 2 so factorization cubic equation ও কৰিব পাৰি factorization quadratic equation ও কৰিব পাৰি এই দুই ধৰণৰ ইকুৱেশ্যনৰ factorization বহুত বেলেগ আপোনালোকে চাবলৈ যত্ন কৰিব ফাৰ্স্ট লাইনটো লিখা আছে let pa is equal to a cube plus 13a square plus 32a plus 20 ইয়াত চাও পৰিছে আমি pa লিখিছো ইয়াত মন কৰিবলগীয়া কথা আমি pa নিলিখি আমি f a ও লিখিব পাৰিলো আমি g a ও লিখিব পাৰিলো নহয়নে একো কথা নাই যে pa লিখিব লাগিব এক নম্বৰ দুই নম্বৰ ব্ৰেকেটৰ ভিতৰত a কিয় লিখিছো মনলৈ আহিছে চাগে আপোনালোকে এই পলিনোমিয়েলটো চাওক পলিনোমিয়েলটো চালে দেখিব যে ইয়াত যিমান ভেৰিয়েবল আছে সব a বুলি আছে ইয়াত আছে a কিউব a স্কয়াৰ নহয় কবাটো x লগা টার্ম y লগা টার্ম বা বেলেগ আননোন টার্ম নাই যেটো বেলেগ আননোন টার্ম নাই গতিকে অনলি এটাই ভেৰিয়েবল আছে সো আমি ইয়াত যেটো ভেৰিয়েবল থাকিব এই নামটোকে ব্ৰেকেটৰ ভিতৰত লিখিম যদি এটো x কিউব প্লাস 13 x স্কয়াৰ থাকিলেতেন প্লাস ডট ডট কিবা কিবি থাকিলেতেন দেন আমি px লিখিলেতেন বা fx লিখিলেতেন আশা কৰো এটো আপোনালোকে বুজিছে দেন চাও কি লিখিছো the factors of 20 are plus minus 1 plus minus 2 plus minus 4 plus minus 5 plus minus 10 plus minus 20 এতিয়া কথা হল আমি 20 ফ্যাক্টৰ হঠাৎ কিয় ললো এতিয়া আমাৰ যেটো পলিনোমিয়েল দিয়া থাকিব এই পলিনোমিয়েলটোত সদায় মন কৰিব এটা কনস্ট্যান্ট টার্ম দিয়া থাকিব আৰু যেটো কনস্ট্যান্ট টার্ম দিয়া থাকিব এই কনস্ট্যান্ট টার্মটোৰে আমি ফ্যাক্টৰস লিখিব লাগিব ইয়াত যদি 4 দিয়া থাকিলেতেন আমি the factors of 4 are বুলি কৈ লিখিলেতেন এটা ফ্যাক্টৰস কি নিশ্চয় জানে চাগে হেবু নাম্বাৰ জিবু নাম্বাৰেৰে 20 ক ডিভাইড কৰিব পাৰি এটা 20 ক ইয়াৰ যিকোনো এটা নাম্বাৰ দি আপুনি ডিভাইড কৰিব পাৰিব 4 5 jar 20 হয়নে সো এই নাম্বাৰবোৰ কোৱা হৈছে ফ্যাক্টৰ এতিয়া ফ্যাক্টৰবোৰ লিখোতে আমি প্লাস মাইনাস দুইটা সাইন ইউজ কৰি লিখিব লাগিব আশা কৰো ইমান লোকে বুজি পাইছে ফাৰ্স্ট এক নেমিং কৰিব লাগিব এই পলিনোমিয়েলটোক নেমিং কৰিব লাগিব pa বা fa দেন আমি কনস্ট্যান্ট টার্মটো ফ্যাক্টৰ লিখিব লাগিব এতিয়া সব এই যিবোৰ ফ্যাক্টৰ আছে এই ফ্যাক্টৰবোৰ এটা এটাকে আমি ইউজ কৰিম ফাৰ্স্ট প্লাস মাইনাস 1 ৰ ভিতৰত প্লাস 1 টো আমি ইউজ কৰিছো p in bracket 1 আগতে লিখিছিলো pa এটা লিখিছো p in bracket 1 তাৰ মানে যত a আছে তাত আমি 1 ইউজ কৰিম যেটো p in bracket 1 লিখিছো এতিয়া a কিউব আছে
ইয়াত আমি 1 কিউব লিখিছো 13a স্কয়াৰ আছে ইয়াত আমি 13 * 1 স্কয়াৰ লিখিছো 32a আছে ইয়াত আমি 32 * 1 লিখিছো লাষ্টত কনস্ট্যান্ট টার্মটোত a নাই গতিকে যেনেকৈ আছে তেনেকৈ লিখিছো এতিয়া নেক্সট 1 কিউবৰ ভ্যালু 1 then 13 * 1 square value 13 then 32 into 1 is equal to 31 hobo sorry 32 hobo more typing mistake hoise here 32 ahibo then 20 jenega ase tenege likha ase etia yak 32 hisabe loi jodi ekhini ke ami plus korile sabo apnaloke 66 pam আৰু 66 is not equal to 0 break কিনাৰত লিখা আছে আমাৰ এনেকৈ কৰাৰ উদ্দেশ্য আছিল আমি 0 পাও নেকি চাবলে যেহেতু আমি 0 নাপালো গতিকে আমি লিখিম therefore a - 1 is not a factor of this polynomial আৰু a - 1 লিখিম কিয় যদি ইয়াত 1 লো ইয়াত -1 লিখিম যদি ইয়াত -1 লো then ইয়াত +1 লিখিম অপোজিট টু লিখিম কি অপোজিট টু লিখা হয় জেনাৰেলি আমি ইয়াত a এর জায়গাত 1 লিখিছো নহয় নে আৰু ইয়াৰ পৰা আমি a ভ্যালুটো 1 পাম চাব a - 1 equal to 0 যদি লো a equal to 1 পাম গতিকে a equal to 1 আমি লৈছিলো গতিকে ইয়াত a - 1 লিখো আমি আৰু যেহেতু ইয়াত 0 না পালো 0 নোপোৱাৰ কাৰণে a - 1 is not a factor of this polynomial এতিয়া নেক্সট আহো p - 1 লৈছো যেহেতু +1 ইউজ কৰিলো এতিয়া -1 থাকি গল -1 টো ইউজ কৰিছো এতিয়া যত যত a আছিলে তাত আমি -1 ইউজ কৰিম a কিউব আছে ইয়াত আমি ইয়াত -a কিউব লিখিছো 13a স্কয়াৰ আছে আমি 13 - a স্কয়াৰ লিখিছো 32a আছে আমি 32 into -1 লিখিছো 20 যেনেকৈ আছে তেনেকৈ লিখা হৈছে নেক্সট -1 কিউব -1 হ'ব এটো আমি নিশ্চয় জানো -1 কিউব মানে হল -1 তিনিবাৰ ইনটু হ'ব নহলে এতিয়া 1 1 1 তিনটা 1 আছে 1 1 jar 1 1 jar 1 হ'ব আৰু মাইনাসে প্লাস পালো আৰু প্লাসে মাইনাসে মাইনাস হ'ব সো -1 হ'ব অবকত then -1 স্কয়ার ভ্যালু 1 গতিকে 1 into 13 13 হ'ব 32 into -1 এটো 32 into -1 আছে সব 32 to positive so plus minus এ -32 হ'ব আৰু 20 যেনেকৈ আছে তেনেকৈ লিখা আছে এইখিনি কৰাৰ পিছত আমি চাম -33 আৰু +33 দুটা ভ্যালু পাইছো এইখিনি কৰাৰ পিছত আৰু -33 +33 is equal to 0 হ'ব আৰু আমাৰ উদ্দেশ্য আছিল এইখিনি কৰাৰ উদ্দেশ্য আছিল আমি 0 পাও নেকি চাবলৈ গতিকে আমি 0 পাই গলো কোনটো ভ্যালু কাৰণে 0 পালো -1 লওতে 0 পাইছো গতিকে আমি লিখিম a plus 1 is a factor of this polynomial নহয় না এবাৰ is a factor of this polynomial লিখিম ইয়াৰ আগৰবাৰ is not a factor আসলে যেহেতু আমি 0 পোৱা নাছিলো ইয়াতে 0 পাইছো গতিকে is a factor of this polynomial এতিয়া আমি কৰিছো ফ্যাক্টৰাইজেশন আৰু ফ্যাক্টৰাইজেশন কৰিছো এটা কিউবিক পলিনোমিয়াল নহয় না কিউবিক পলিনোমিয়ালৰ ফ্যাক্টৰাইজেশন কৰোতে সদায় মনত হ'ব ইয়াৰ ডিগ্ৰী যেহেতু 3 গতিকে ইয়াৰ তিনটা ফ্যাক্টৰ পাম ইয়াৰে এটা ফ্যাক্টৰ আমি অলৰেডি পালো a + 1 ইয়াৰে এটা ফ্যাক্টৰ বাকি দুটা ফ্যাক্টৰ আমি এতিয়া উলিয়াম নেক্সট স্টেপ আশা করি ইমানলৈকে বুজি পালে নেক্সট
a cube plus 13a square plus 32a plus 20 এইটো কোৱেশ্চনটো দিয়া পলিনমিয়ালটো আকৌ এবাৰ আমি লিখি লৈছো দেন এই লাইনটো সবচে ইম্পৰ্টেন্ট আৰু কনসেপচুৱেল আশা কৰো আপোনালোকে ইয়াত অলপ মন দি চাব এতিয়া এই লাইনটো লিখাৰ আগতে আপোনালোকে a plus 1 যিটো ফেক্টৰ আমি অলৰেডি পালো এই ফেক্টৰটোক চাই এই লাইনটো আমি লিখিব লাগিব ইয়াত যেটো ফাৰ্স্ট টার্ম আছে a কিউব আমি লিখি লৈছো দেন চাব এক সেকেন্ড এতিয়া ইয়াৰ পৰা এটা a কমাই লব কমাই লোৱাৰ পিছত থাকিব a স্কয়াৰ নহয় নে এই a স্কয়াৰটো 1 ৰ লগত ইনটু হ'ব এই a স্কয়াৰটো 1 ৰ লগত ইনটু হলে a স্কয়াৰ হ'ব সো ইয়াত আমি a স্কয়াৰ লিখিছো যদি ইয়াত 2 থাকিলেতেন আমি ইয়াত টুৱাইস a স্কয়াৰ লিখিলেতেন কিন্তু আমাৰ 1 আছে সো a স্কয়াৰ হৈছে নেক্সট আমাৰ কোৱেশ্চনটো চক টোটাল আছে 13a স্কয়াৰ 13a স্কয়াৰ কিন্তু এতিয়ালৈকে আমি পাইছো অকল 1a স্কয়াৰ এটা a স্কয়াৰ আৰু 12টা a স্কয়াৰ কম হৈছে সো প্লাস 12a স্কয়াৰ লিখি লৈছো দেন ইয়াৰ পৰা এটা a কমাই দিওক যেনেকৈ ইয়াৰ পৰা এটা a কমাই দিছিলে ইয়াৰ পৰা এটা a কমাই দিলে 12a হ'ব আৰু 12a দি 1 ক ইনটু কৰিলে 12a পাম আমি এতিয়া ওপৰত চক আমাৰ আছে 32a এতিয়া আমাৰ ওচৰত আছে 12a আৰু 20a কম আছে সব প্লাস 20 আমি নিজৰ পৰা লিখিম মন থাকিব এতিয়া 20a এৰ পৰা এটা a কমাই দিম কমাইলে থাকিব 20 into 1 20 আৰু 20 লিখিছো তাৰ পিছত ওপৰত সাম কিমান আছে 620 আছে সো আৰু এক্সট্ৰা কে এড কৰিবলগীয়া নাই যদি হে ইয়াত 24 থাকিলেতে তেতিয়া আমি ইয়াত +4 এটা আৰু এড কৰিলে যেহেতু 20 আছে সো আৰু আমি এক্সট্ৰা কে এড কৰিব নালাগে এই স্টেপটো অলপ ইম্পৰ্টেন্ট আৰু কনসেপচুৱেল আশা কৰো এই স্টেপটো আপোনালোকে যিমান প্ৰেক্টিস কৰিব সিমান শিকি গৈ থাকিব আৰু এটো ইউজ কৰাটোৱে মই বেটাৰ বুলি কম ইয়াৰ অল্টাৰনেটিভ এটাও আছে আমি শিকিম কিন্তু এটো যদি ইউজ কৰিব পাৰে আপুনি এই লাইনটো যদি উলিয়াব পাৰে তেন্তে আপোনাৰ বহুতখিনি টাইম সেভ হ'ব নেক্সট স্টেপটোত এই দুটা পেয়াৰ এই দুটা পেয়াৰ এই দুটা পেয়াৰ আমি চাম ফাৰ্স্ট দুটা পেয়াৰৰ পৰা আমি a স্কয়াৰ কমন লম যদি a স্কয়াৰ কমন ললো ইয়াত থাকি যাব a যেটো ইয়াত a কিউব আছে a কিউবৰ পৰা a স্কয়াৰ উলিয়াই দিছো সো থাকি যাব অকলে আৰু ইয়াত থাকিব 1 সো a স্কয়াৰ into 1 a স্কয়াৰ হয়নে ঠিক হেদৰে এই দুটা পেয়াৰৰ পৰা আমি কমন লম 12a আৰু 12a কমন লোৱাৰ লগে ইয়াত থাকিব ইয়াত থাকি যাব অকল a আৰু ইয়াৰ পৰা 12a কমপ্লিট গুছি গল গতিকে অনলি 1 থাকি যাব কমপ্লিট গুছি যোৱাৰ কাৰণে আমি কি কৰো 0 বহাই দিও কিন্তু 0 নহয় আকৌ ই ইনটু হলে আমি লাইনটো পাব লাগিব তা 12 into 1 12a আৰু 12 into a 12a স্কয়াৰ পাইছনে সো সেই লাইনটো আমি পাব লাগিব যেহেতু আমি ইয়াত ইকুৱেল সাইন দিছো সো লাইনটো ইকুৱেল হ'ব লাগিব আমি একো নিজৰ ফালৰ পৰা কমাব নোৱাৰো বা বঢ়াব নোৱাৰো এই গুটে টোটাল লাইনটো এড কৰাৰ পিছত আমি এই ওপৰ লাইনটো পাব লাগিব এটো হল জানিবলগীয়া কথা নেক্সট লাষ্টৰ দুটা টাৰ্মৰ পৰা আমি 20 কমন লৈছো 20 কমন ললে থাকি যাব a + 1 সো আপোনালোকৰ এই দুটা কাম বহুত ভালকে কৰিবলগীয়া আছে যদি এই দুটা কাম কৰি লৈছে আপোনালোকৰ 95% কাম শেষ হৈ গৈছে এতিয়া লাষ্ট থাকিল এইটো টাৰ্ম আৰু এইটো টাৰ্মত আপোনালোকে যদি নটিস কৰে দেখিব a + 1 a + 1 a + 1 তিনিওটাতে আছে আৰু যেটো তিনিওটাতে আছে হেতুক আমি এক্সট্ৰেক্ট উলিয়াই নিম কমন লৈ উলিয়াই নিম যদি এই তিনটা টাৰ্মৰ পৰা এটো উলিয়াই আনো ইয়াত কি থাকিব ফাৰ্স্ট টাৰ্মটোত a স্কয়াৰ থাকিব এটোক আমি লিখি লৈছো ইয়াত থাকিব 12a এটোক লিখি লৈছো ইয়াত থাকিব 20 এটোক লিখি লৈছো গুটেখিনি লিখি এক ব্ৰেকেটৰ ভিতৰত লিখি লৈছো এটো নিয়ম
এতিয়া আপোনালোকে চাব পাৰিছে এটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আহি গৈছে আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ শৰ্টকাট এটা যদি জানে আপোনালোকে তেতিয়াহলে আপোনালোকে ইয়াত ডাইৰেক্টলি লিখি দিব পাৰে কিন্তু যদি নাজানে তেন্তে আপোনালোকে এই দৰে ৰাফ ৱৰ্ক কৰি ল'ব পাৰে আৰু ফেক্টৰাইজেশ্যন কিদৰে কৰে ইয়াৰ বিষয়ে আমি অলৰেডি এটা ভিডিও আপলোড কৰা আছে আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ল'ব গতিকে এইখিনি কৰাৰ পিছত আমি পাম a + 10 a + 2 আৰু a + 1 অলৰেডি আছিলে সো এই তিনটাই হল ইয়াৰ ফেক্টৰ কাৰ ফেক্টৰ এই পলিনোমিয়েলটোৰ ফেক্টৰ এটো এটা কিউবিক পলিনোমিয়েল আছিলে ইয়াৰ যেহেতু তিনটা থাকিব ফেক্টৰ সো এই তিনিটা ফেক্টৰ আমি পাই গলো আশা কৰোঁ আপোনালোকে বুজি পাইছে ইমানলৈকে কিন্তু মই যেটো কৈছিলো ইয়াৰ অল্টাৰনেটিভ এটা আছে সো চাওচোন অল্টাৰনেটিভটো কেনেকুৱা a + 1 আপোনালোকে এটা ফেক্টৰ অলৰেডি উলিয়ালে সো সেই ফেক্টৰটোৰে আমাক যেটো পলিনোমিয়েল দিয়া আছে এই পলিনোমিয়েলটোক ডিভাইড কৰি দিলে আমি ইয়াত এটা কোএফিচিয়েন্ট পাম এটো a2 লিখা আছে এটো a² হ'ব আৰু এই কোএফিচিয়েন্টটোকে পিছত আমি এনেকে লিখিম আৰু এইটো ইয়াৰ আগৰ স্লাইডটোতে আমি চাব পাইছো ইয়াক আকৌ ভাঙিলে আমি পাম এইদৰে a + 10 a + 2 সো এইটো মেথড ফলো কৰিব পাৰে বা সেই দুটা স্টেপ যদি আপোনালোকে বুজি লয় প্ৰেক্টিস কৰে তেন্তে আপোনাৰ বহুতখিনি টাইম সেভ হ'ব ইয়াত আপোনাৰ বহুতখিনি টাইম যাব কিন্তু আপোনালোকে ইচ্ছা কৰিলে এটুকু কৰিব পাৰে ইচ্ছা কৰিলে ইটো মেথডো ইউজ কৰিব পাৰে আনসাৰ সেম ওলাব সো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু উদ্দেশ্য আছিল আপোনালোকক বুজোৱা আশা কৰোঁ মই বুজাব পাৰিছো সো থ্যাঙ্কস ফৰ ওয়াচিং আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ